নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন আৰু 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব ধন কিয়নো আজি মাহৰ 10 তাৰিখ আৰু আজি একাংশ মহিলাৰ একাউণ্টত ধন সোমাব বিভিন্ন আঁচনি ধন লাভ কৰিব আজি মহিলাসকলে আৰু কিছু সময় আছে কিছু সময়ৰ পিছতে ধন সোমাব আপোনাৰো একাউণ্টত পৰীক্ষা কৰিব আপোনাৰো একাউণ্ট সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাই আজি লাভ কৰিব ধন চাৰিখনকৈ আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত আজি জমা হ'ব ধন চাৰিখনকৈ আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ আজি একাউণ্টত ধন জমা হ'ব পুৱা 10 বজাতে ধন জমা হ'ব হিতাধিকাৰীৰ একাউণ্টত আৰু আজি মাহৰ 10 তাৰিখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ধন বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন আপোনালোকে নিজৰ একাউণ্ট চেক কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছিল যে মাহৰ 10 তাৰিখে একাংশ হিতাধিকাৰীৰ একাউণ্টত ধন জমা হ'ব আৰু আজি অৰুণোদয়কে ধৰি বিভিন্ন আঁচনি ধন লাভ কৰিব হিতাধিকাৰীসকলে আজি যেহেতু বিধৱা পেঞ্চন দিব্যাংগজনক সাহায্য আৰু লগতে অৰুণোদয় ধন লাভ কৰিব মহিলাসকলে আজি বিভিন্ন আঁচনি ধন লাভ কৰিব ৰাজ্যলৈ এয়া আৰ্থিক সুৰক্ষাৰ হাত চৰকাৰৰ দায়বদ্ধ উন্নয়নৰ বাট বুলি ইতিমধ্যে উল্লেখ কৰা হৈছিল 10 তাৰিখ আজি আৰু পেঞ্চন আৰু অৰুণোদয়ৰ দিন আৰু 10 তাৰিখে বিভিন্ন আঁচনিৰ বাবে এতিয়া লাভ কৰিব ধন অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন লগতে ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু লগতে দীনদয়াল দিব্যাংগজনক সাহায্য দিয়া হ'ব ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি আজি দিয়া হ'ব আজি লাখ লাখ মহিলাই লাভ কৰিব ধন লাখ লাখ লোকৰ একাউণ্টত ধন জমা হ'ব আজি যেহেতু মাহৰ 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চনৰ দিন হিচাপেও ইতিমধ্যে ঘোষণা কৰা হৈছিল বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন দিব্যাংগজনক সাহায্য সকলো দিয়া হ'ব আজি সকলোকে আজি টকা দিয়া হ'ব আৰু একেই দিনতে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন নিয়মিতভাৱে প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেটো আজি কেবিনেটত যেটো এয়া বৃহৎ সিদ্ধান্ত লোৱা হৈছিল যে প্ৰত্যেক মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন জমা হ'ব আৰু কিছু সময় আছে 10 বাজিবলৈ 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত এই ধনখিনি জমা হ'ব অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত এই ধন জমা হ'ব চাৰিখনকৈ আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত আজি ধন জমা হ'ব পুৱা 10 বজাতে ধন জমা হ'ব হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন আৰু প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে